বৰপেটাৰ আতচবাজি উদ্যোগ অসমৰ থলুৱা উদ্যোগ। দীপাৱলীৰ দিনটোলৈকে বৰপেটাৰ আতচবাজিৰ কাৰিকৰসকলে অপেক্ষা কৰে। দীপাৱলী আহিব, মানুহে আমাৰ আতচবাজি কিনিব, আতচবাজি আমি বিক্ৰী কৰিম আৰু সেয়েৰে আমি পৰিয়ালটো চলাম বছৰটো। বহুত সপোন লৈ তেওঁলোকে আতচবাজি নিৰ্মাণ কৰে। বহুত সপোন লৈ তেওঁলোকে এই থলুৱা শিল্পটোক বচাই ৰাখিছে। এইকেইদিন কোনোবাই কৈ আছে দীপাৱলীত বোমা ফুটাব নালাগে। বৰপেটাৰ আতচবাজি শিল্পীসকলে কেনেকৈ ঘৰখন গোটেই বছৰটো চলাব? তেওঁলোকৰ কাৰণে চিন্তা কৰাৰ দায়িত্ব আমাৰ নাই জানো? অসমত ফাটুৱা জাৰি কৰাৰ যিটো এক প্ৰৱণতা এছাম সংগঠনে গঢ়ি তুলিছে, তেনেকে ৰাজ্যখন চলিব নোৱাৰে। মই আকৌ এবাৰ মনত কৰিম, জুবিন গাৰ্গৰ গোটেই জীৱনটোৱে আছিলে দুখীয়া জনৰ কাৰণে। মই ভাবোঁ জুবিন জীয়াই থাকিলে প্ৰথমতে জুবিনে সংগঠনসকলক ক'লেহেঁতেন যে বৰপেটাৰ আতচবাজিৰ শিল্পটোক আমি মৰিবলৈ নিদিওঁ। মই অসমৰ ৰাইজক আহ্বান জনাম, বৰপেটাৰ আতচবাজি শিল্পটোক জীয়াই ৰাখিবৰ কাৰণে দীপাৱলীত আমি থলুৱা শিল্পৰ বা থলুৱা আতচবাজি কাৰিকৰৰ পৰা কিনা বোমা আমি নিশ্চিতভাৱে ব্যৱহাৰ কৰিম। আনন্দত নহয়, শিল্পটোক জীয়াই ৰখাৰ কাৰণে আৰু জুবিনৰ আদৰ্শক জীয়াই ৰখাৰ বাবে। কোনোবাই মোক বেয়া পাব পাৰে আৰু যিসকল সংগঠনে টেলিভিছনৰ পৰ্দাত উলিয়াই যিকোনো এটা ফটোৱা জাৰি কৰি দিয়ে, তাক আমি অন্তত আমাৰ চৰকাৰ থকালৈকে আমি তেনেকে চলিব দিব নোৱাৰোঁ। কাৰণ আমি এইখন অসম মানৱীয় মূল্যবোধৰ মাজেৰে আগুৱাই যোৱাটো বিচাৰোঁ। সনাতন আমাৰ সংস্কৃতি। দীপাৱলী অতীজৰে পৰা আমি পালন কৰি আহিছোঁ। বোমা ফুটাব লাগে নালাগে মই নকওঁ, কিন্তু দীপাৱলীও পালন নকৰোঁ যদি, তেতিয়াহ'লে আমি বৰদিনো পালন নকৰিম। যদি বৰদিন পালন নকৰোঁ, আমি নিউ ইয়াৰ্ছো পালন নকৰোঁ, আৰু যদি নিউ ইয়াৰ্ছ পালন নকৰোঁ, তেতিয়াহ'লে আমি ঈদো পালন নকৰোঁ। আমি তেনেকুৱা কৰিব পাৰিম জানো? আৰু সেইকাৰণে মই অসমবাসী ৰাইজক আহ্বান জনাম, আমাৰ সভ্যতা সংস্কৃতিক আমি কোনো কাৰণতে এৰি নিদিওঁ আৰু সভ্যতা সংস্কৃতিক আমি আগুৱাই লৈ যাম আৰু বিনম্ৰতাৰে সৈতে আগুৱাই লৈ যাম। মনৰ দুখৰ মাজতো আৱেগৰ মাজতো আমি বৰপেটাৰ আতচবাজি শিল্পক আমি মৰিবলৈ নিদিওঁ। কোনোবাই কৈছে যে এই বছৰ ইনকাম নহ'লে অহা বছৰ ইনকাম কৰিব। কেনেকে কৰিব? ক'ৰ পৰা কৰিব? কোনে দিব? সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ যে এই বছৰ বৰপেটাৰ আতচবাজি মই নিজেই কিনিম আৰু বৰপেটাৰ আতচবাজি ময়ো ফুটাম। কিয়? কাৰণ বৰপেটাৰ শিল্পটোক আমি জীয়াই ৰাখিব লাগিব। বাকী আন ফটকাৰ লগত মোৰ সম্বন্ধ নাই, কিন্তু দীপাৱলীও আমি পালন কৰিম, বিনম্ৰতাৰে পালন কৰিম, সংযমেৰে সৈতে পালন কৰিম আৰু জুবিনক বুকুত লৈ আমি দীপাৱলী পালন কৰিম।